বিচাৰিছোঁ ল'ৰা ছোৱালীবিলাক যে অংকৰ প্ৰতি দুৰ্বল হৈ যায় জৰিয়তে ইয়াৰ কাৰণ কি তেওঁলোকৰ ঠিকনাটো দিবলৈ ওলাইছোঁ তাত বিভিন্নজনে মেইন কথা হ'ল নেওতাবিলাক দি নাথাকে 1% লোকে মুখস্থ নাথাকে ভাল কমেণ্টেই কৰিছিলে 1% নেওতা মুখস্থ নাথাকে প্ৰথম কথা হ'ল এইটো নেওতা নজনাৰ কাৰণে যোগ বিয়োগ পূৰণ হৰণ অংকবিলাক নোৱাৰে যোগ বিয়োগ পূৰণ হৰণ অংক নোৱাৰাৰ লগে লগে তোমালোকৰ কি হৈ যায় আমি ক্ৰমান্বয়ে কি হৈ যায় দুৰ্বল হৈ যাই থকা যায় নিজৰ কলা দৃষ্টি সেয়ে আমি কি কৰিব লাগে প্ৰথম মেইনলি নেওতাখিনি জানিব লাগে যোগ বিয়োগ পূৰণ হৰণ এইখিনি ক্লিয়াৰ হ'ব লাগে যদি এইখিনি ক্লিয়াৰ হৈ যায় তেতিয়াহ'লে তোমালোকে আগবাঢ়ি যাব পাৰিবা হা আৰু এইবিলাক যিবিলাক কথা প্ৰশ্ন আছে কথা প্ৰশ্নবিলাক ভালদৰে কি কৰিব লাগে তোমালোকে বুজিব লাগে কি খুজিছে কি উলিয়াব দিছে সেইখিনি বুজি লৈ উঠি সেইমতে কৰিব লাগে তাৰোপৰি আৰু এটা কথা হয় আমি অংকবিলাকৰ উদাহৰণ কি কৰা থাকে দিয়া থাকে নাথাকে সেই উদাহৰণবিলাক চাব লাগে চাই কেনেকৈ দিয়াই আছে বুজিব চেষ্টা কৰিব লাগে আৰু ঘৰত পঢ়িব লাগিব ঘৰত নপঢ়িলে নোৱাৰিব নহয় হয়নে নহয় গতিকে সেইখিনি গুৰুত্ব দিব লাগিব তোমালোকক বাৰু মই এটা প্ৰশ্ন সোধোঁ এই প্ৰশ্নটোৰ উত্তৰ কোনে ক'ব পাৰে চাওঁ দিয়া 10 + 4 = 2 কেনেকৈ হ'ব কোৱা 10 + 4 = 2 10 + 4 = কিমান হয় 10 + 4 = 14 হয় কিন্তু 14 হয় 10 o'clock and 4 o'clock by 2 o'clock 10 hour plus 4 o'clock equal to 2 o'clock হয়নে 10 hour plus 4 o'clock equal to 2 o'clock ঠিক আছে